মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই যে তোমালোকৰ পূৰণ আৰু হৰণ এই পাঠটি বুজাব লৈছোঁ। এই পাঠটিত প্ৰথমতেই তোমালোকৰ পূৰণৰ নেওতাবোৰ আছে, 11 পৰা 20 লৈকে ভাগবোৰ দিয়া আছে। আৰু তোমালোকে একেলগে গোটেইবোৰ নালাগে, তোমালোকে নেওতাবোৰ মুখস্থ কৰি থাকিব লাগিব। গতিকে প্ৰথমতে নেওতাখিনি আছিলে সেইখিনি মুখস্থ কৰিবা তোমালোকে। তাৰ পিছত যিখিনি আছে মই সেইখিনি অকণমান তোমালোকক বুজাই দিব লৈছোঁ। প্ৰথমতে আমি জানিব বিচাৰিছোঁ যে এককৰ ঘৰত 5 টকা দুটা একে সংখ্যাৰ পূৰণফল। এককৰ ঘৰত 5 টকা, আৰু মই তেনেকুৱা ধৰণৰ সংখ্যা কিছুমান লিখিছোঁ, আৰু সেই সংখ্যাবোৰ আমি কেনেকৈ সহজকৈ আৰু সোনকালে আমি পূৰণ কৰিব ফলবোৰ লিখিব পাৰোঁ। কাৰণ মৌখিকত আমি যিমান পাৰোঁ আমি সোনকালে লিখিব লাগে, উত্তৰবোৰ আমাৰ ফলবোৰ ওলাব লাগে। গতিকে ইয়াত মই যিকেইটা পূৰণ লিখিছোঁ সেই পূৰণ অংককেইটাৰ গোটেইকেইটাতে এককৰ ঘৰত 5 আছে। 15 পূৰণ 15, 25 পূৰণ 25, 35 পূৰণ 35 আৰু 75 পূৰণ 75। গতিকে এই এনেকুৱা ধৰণৰ পূৰণ ফলবোৰত এককৰ ঘৰত যদি 5 থাকে তেতিয়া দুটা একে ধৰণৰ অংক আমি কিদৰে পূৰণ কৰোঁ। নিয়মটো এনেকুৱা ধৰণৰ যে প্ৰথমতে মই কি কৰিম, এককৰ ঘৰৰ অংক দুটা পূৰণ কৰিম। 15 আৰু 15, ইয়াতে এককৰ ঘৰত 5 আছে, ইয়াতেও 5 আছে। 5 5 গুণ 25। যদি মই এইদৰে দেখুৱাই দিওঁ, পূৰণ কৰিছোঁ দুটা 15, কি কৰিম, এককৰ ঘৰত 5 আৰু 5 আছে, গতিকে 5 5 গুণ কি হ'ল 25 হ'ল। আৰু দশকৰ ঘৰত 1 1 আছে নহয়, গতিকে দশকৰ ঘৰৰ অংকটোত এটা অংকত মই 1 বঢ়াই দিম, বঢ়াই দিয়াৰ লগে লগে 1 আৰু 2 হৈ গ'ল, 1 2 গুণ 2। উত্তৰটো আমাৰ এইটো। গতিকে ইয়াত আমি লিখিলে উত্তৰটো হ'ব 225। এতিয়া মই মুখে মুখে যদি পূৰণ কৰি যাওঁ, এইটোত কি হ'ব, 25 আৰু 25 পূৰণ কৰিলে এককৰ ঘৰত 5 আৰু 5 আছে, গতিকে 5 5 গুণ 25। আৰু দশকৰ ঘৰত 2 আৰু 2 আছে, 2 2 গুণ নকৰি আমি কি কৰিম, 2 3 গুণ। এটা অংকত আমি 1 বঢ়াই ল'ম, বঢ়াই ল'লে 2 3 গুণ কি হ'ব, 6 হ'ব। অৰ্থাৎ 25 25 গুণ 6 25। উত্তৰটো হৈছেনে নাই তোমালোকে এইদৰে চাব পাৰিবা, কাৰণ পূৰণ ইতিমধ্যে তোমালোকে শিকি আহিছা। গতিকে মই পূৰণটো তথাপিতো মই দেখুৱাই দিছোঁ। 5 5 গুণ 25ৰ 5 উকলি গ'ল 2। 5 2 গুণ 10, 11 12। এইবাৰ এককৰ দশকৰটোৰে পূৰণ কৰিম। 2 5 গুণ 10ৰ 0 উকলি গ'ল 1। 2 2 গুণ 4 1 5। এতিয়া মই দুইটা শাৰী যোগ কৰিম, 5 2 6 625। এইদৰে দুশাৰীৰ পূৰণ কৰিও আমি উলিয়াব পাৰোঁ উত্তৰটো 225। কিন্তু এইদৰে পূৰণ কৰিলে সময় বেছি ল'ব, দীঘলো হ'ব, সেইকাৰণে আমি ছুটি আৰু সহজ নিয়মটো শিকি লৈছোঁ যে যদি এককৰ ঘৰত দুটা 5 থাকে তেতিয়াহ'লে প্ৰথমতে আমি এককৰ ঘৰৰ অংক দুটা পূৰণ কৰিম। 5 5 গুণ 25, আৰু দশকৰ অংক দুটা 3 আৰু 3 আছে, 3 3 গুণ নকৰি আমি কি কৰিম, 3 4 গুণ, এটাত 1 বঢ়াই ল'ম, 3 4 গুণ 12। সেইদৰে এতিয়া আমি 75 পূৰণ 75টো লিখিম মুখে মুখে কৰি। 5 পূৰণ 5 25, আৰু দশকৰ ঘৰত 7 আছে, 7 আৰু 7 আছে, গতিকে 7 8 গুণ কিমান হ'ব, 56। এইদৰে তোমালোকে নিজেও এককৰ ঘৰত 5 টকা দুটা দুটা সংখ্যা পূৰণ কৰিবা। ইয়াৰ পিছত মই খ নম্বৰটো আহিছোঁ। খটোত কি দিয়া আছে আমি চাই লওঁ। খটো আছিলে 9 99 999 আদি 999 আদি সংখ্যাৰে পূৰণ। যিকোনো সংখ্যাক যদি তুমি 9ৰে 99ৰে বা 999ৰে পূৰণ কৰা, তেতিয়াহ'লে আমি মুখে মুখে কেনেকৈ তাৰ পূৰণ ফলটো লিখিব পাৰিম বা সহজ কৰি কেনেকৈ আমি উত্তৰটো সোনকালে উলিয়াব পাৰিম। এতিয়া মই প্ৰথমতে 9 99 999 এই তিনিটা সংখ্যাৰে আমি পূৰণ কৰিম যিকোনো সংখ্যা। মই প্ৰথমতে দেখুৱাব লৈছোঁ 23 লৈছোঁ। 23ক মই 99ৰে পূৰণ কৰিব লাগে। 23ক মই পূৰণ কৰিব লাগে 99ৰে, দুশাৰীৰ পূৰণ এইটো। গতিকে 99ৰে যদি পূৰণ কৰিব লাগে, আমাৰ নিয়মটো এনেকুৱা ধৰণৰ যে যিটো সংখ্যা পূৰণ কৰিব লাগে, কিহেৰে পূৰণ কৰিম আমি, 99ৰে। 9 10 9, দুটা 9 আছে, গতিকে যিটো সংখ্যা পূৰণ কৰিব লাগে সেই সংখ্যাটোৰ পিছফালে আমি সীমান্ত শূন্য দিম।
23ক পূৰণ কৰিব লাগে গতিকে 23ৰ পাছফালে আমি কেইটা শূন্য দিম দুটা শূন্য দিম যেহেতু দুটা 9 আছে 999 দুটা 9 আছে সেইকাৰণে দুটা শূন্য দিছো বিয়োগ তাৰ পৰা সেই সংখ্যাটো যেটো সংখ্যা পূৰণ কৰিছো সেই সংখ্যাটো আমি বিয়োগ কৰিম মই আকৌ কৈছো যে যেটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটোৰ পাছফালে আমি সীমান্ত শূন্য দিম যিমানটা 9 থাকিব তাৰ পৰা আমি সেই সংখ্যাটো বিয়োগ কৰিম 23 ইকুৱেল টু কি হ'ব পূৰণ কৰিলে সমান আমাৰ কিমান হ'ব এটা এইটো পৰা এইটো বিয়োগ কৰিলে বিয়োগটো তোমালোকে জানা পাই আহিছে আগৰ পৰা গতে বিয়োগ কৰিলে কিমান হ'ব মই তথাপিতো তোমালোকক দেখুৱাই দিছো 0 0 তাৰ পৰা 23 বিয়োগ কৰিলে যেহেতু এককৰ ঘৰত 0 আছে গতিকে আমি ধাৰ ল'ব লাগিব আৰু ধাৰ ল'লে আমি শতকৰ ঘৰৰ পৰা ধাৰ ল'ব লাগিব কাৰণ দশকৰ ঘৰটো 0 আছে ইয়াৰ পৰা ধাৰ ল'লো 1 10 ইয়াৰ পৰা ধাৰ ল'লো 1 10 1 10 1 10 10 10ৰ পৰা 3 গলে ইয়াতে 7 থাকিলে ইয়াৰ পৰা ধাৰ লতে ইয়াত 1 10 আছিল আকৌ 1 10ৰ পৰা ইয়াত 1 ধাৰ ল'লো ইয়াত 9 হ'ল 9ৰ পৰা 2 গল 7 থাকিলে 1 ধাৰে লৈছিলো আমি 3 আছিল গতিকে এই ধাৰে লোৱাৰ কাৰণে ইয়াতে কি হ'ল 2 হ'ল আৰু ইয়াতে 2 হ'ল উত্তৰটো হৈছে মই তলত লিখি দিছো ইয়াতে উত্তৰটো হৈছে 2278 এইটো উত্তৰ এইদৰে আমি পূৰণ হৰণ ফলনি পূৰণ নকৰি এইদৰে আমি সহজকৈ কৰিব পাৰো আৰু এটা মই উদাহৰণ দেখুৱাই দিছো সহজ উদাহৰণ এটা লৈছো যদি মই 15ক 9ৰে পূৰণ কৰিব লাগে নিয়মটো এনেকুৱা 15ক আমি 15ৰ ভাগৰ নিয়তা মাতিলে উত্তৰটো তোমালোকে তেনেকৈ উলিয়াই থব পাৰা থৈ চাব পাৰা এতিয়া 15ক যদি 9ৰে কৰিব লাগে 15ৰ পাছফালে কেইটা শূন্য বহিব এটা শূন্য যেহেতু এটা 9 আছে বিয়োগ সেই সংখ্যাটোৱে 15 বিয়োগ কৰিব লাগিব সমান বিয়োগ কৰিলে কিমান হ'ব 10ৰ 5 গুণ 5 ইয়াতে 4 থাকিল এক ধাৰে লৈছিলো 4 থাকিল 4 ৰ 1 গুণ 3 আৰু 135 ঠিক আছে গতিকে এই নিয়মটো তোমালোকে মনত ৰাখিবা আন এটা নিয়ম মই এতিয়া তোমালোকক বুজাই দিম গটো যদি 10 100 1000 বা তেনেকুৱা একত আমি একৰ পিঠিত তিনিটা শূন্য আছে 1000ত সেইদৰে চাৰিটা লিখিলে 10000 হ'ব বা 1 লাখ হ'ব তেনেকুৱা ধৰণৰ একৰ পিঠিত যদি শূন্য থাকে তেনেকুৱা ধৰণৰ সংখ্যাৰে যদি আমি পূৰণ কৰিব লাগে আদি সংখ্যাৰে পূৰণ আৰু হৰণ আদি সংখ্যাৰে পূৰণ আৰু হৰণ এতিয়া 10ৰে বা 100ৰে বা 1000ৰে যদি পূৰণ কৰিব লগা হয় মই এটা সংখ্যা দিছো 7 7ক মই 100ৰে পূৰণ কৰিব লাগে কি কৰিম 100ৰে পূৰণ কৰিব লাগিলে একৰ পিঠিত যেটা শূন্য আছে এই 7ৰ পিঠিত হেটা শূন্য দি দিম 700 একেবাৰে সহজ 6ক মই 10ৰে পূৰণ কৰিব লাগে একৰ পিঠিত এটা শূন্য আছে সেই কাৰণে 6ৰ পিঠিত এটা শূন্য 9 মই 1000ৰে পূৰণ কৰিব লাগে কেনেকৈ কৰিম একৰ পিঠিত তিনটা শূন্য আছে গতিকে 9 কৰিব লাগে 1000ৰে পূৰণ 9ৰ পিঠিত মই তিনটা শূন্য দিম 9000 এইদৰে আমি মুখে মুখে পূৰণ ফলটো উলিয়াব পাৰো বা হৰণৰ ক্ষেত্ৰটো কেনেকুৱা হ'ব 5000 দিয়া আছে 5000ক মই 100ৰে হৰণ কৰিব লাগে 5000ক 100ৰে হৰণ কৰিলে একৰ পিঠিত দুটা শূন্য আছে গতিকে সেই দুটা শূন্য যদি আমি কাটি দিও তেতিয়া হলে উত্তৰটো ওলাব 50 এইদৰে আমি হৰণ কৰিব পাৰো 4ক 10ৰে কৰিব লাগে একৰ পিঠিত এটা শূন্য আছে গতিকে এটা শূন্য নোহোৱা কৰিলে উত্তৰটো ওলাব 40 এইদৰে 10 100 1000 বা 1000 যদি আমি লওঁ 1000ৰে হৰণ কৰিব লাগে গতিকে 1000 তিনটা শূন্য আছে ইয়াৰ তিনটা শূন্য নোহোৱা হলে উত্তৰটো ওলাব 32 যিমানটা শূন্য থাকিব সিমানটা শূন্য আমাৰ মানে আমি কাটি দিম বা নোহোৱা কৰি আমি যেটো পাও ফল এই ফলটো আমি লিখি উলিয়াম এইদৰে আমি 10 100 1000 আদি সংখ্যাৰে পূৰণ বা হৰণ কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পাঠটিত মই তিনিটা তোমালোকক নিয়ম দিয়া আছিল সহজে কেনেকৈ পূৰণ বা হৰণ অংক কৰিব পাৰি মই এই নিয়ম তিনিটা
তোমালোকক দেখুৱাই দিলোঁ, ইয়াত বুজাই দিলোঁ। তোমালোকে এইমতে ভিডিঅ'টো চাই তোমালোকে এনেকুৱা ধৰণৰ উদাহৰণ লৈ অংকবোৰ কৰিব পাৰিবা, চেষ্টা কৰিবা। থেংক ইউ।